মই অলপ আগতে ইয়াৰ পৰাই পুলিচ কমিশনাৰ গুৱাহাটীৰ পুলিচ কমিশনাৰৰ লগত কথা পাতিছিলোঁ দিগন্ত বৰা ডাঙৰীয়াৰ লগত আৰু মই সুধিছিলোঁ যে একচুৱেলি এতিয়া কি অৱস্থাত আছে খবৰ কি আছে তেতিয়া তেখেতে ক'লে যে এতিয়া SDRFৰ যেটো নৰ্মেল যেটো নদীত যেটো হেৰি চলি থাকে অভিযান চলি থাকে সেটোৰ বাহিৰে এই মুহূৰ্তত অসম পুলিচে কোনো ধৰণৰ স্পেশাল এতিয়া অভিযান চলাই থকা নাই এটো সকলোৰে কাৰণে আমাৰ বৰ আচৰিত ধৰণৰ এটা ঘটনা যে ছদিন হৈ গ'ল অসমৰ আটাইতকৈ প্ৰখ্যাত মানুহবিলাকৰ ভিতৰত এজন অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাংস্কৃতিক ব্যক্তিসকলৰ ভিতৰত এজন অসমৰ সাংস্কৃতিক জগত ৰমেন দাক বাদ দি সাংস্কৃতিক জগত হ'বই নোৱাৰে সেই ৰমেন দাক এতিয়ালৈকে ছদিন ধৰি চৰকাৰে পুলিচে বিচাৰি উলিয়াব নোৱাৰাটো সঁচাসঁচিকে দুৰ্ভাগ্যজনক ঘটনা যদি ৰমেন দা নদীত হেৰাইছে তেতিয়া হ'লেও নিশ্চিতভাৱে ইমান দিন বিচাৰি পাব লাগিছিলে যদি ৰমেন দা নদীলৈ যোৱা নাই যদি অন্য কৰবাত ঘূৰি আছে তেতিয়া হ'লেও ডেফিনেটলি ইমান দিন চৰকাৰে পুলিচে ইমান দিন খবৰ পোৱা উচিত আছিল মই ভাবো যে এটো চৰকাৰৰ এটা সাংঘাতিক ধৰণৰ এটা অসমৰ্থতা অসমৰ গৃহ বিভাগৰ এটো এটা ব্যৰ্থতা যে তেওঁলোকে আমাৰ সাংস্কৃতিক জীৱনৰ অতিকে গুৰুত্বপূৰ্ণ মানুহ এজনক এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই দ্বিতীয় কথাটো মই এটা বস্তু অনুৰোধ কৰিব খোজো যে আমাৰ কাৰণে প্ৰাইম চিন্তাটো ৰমেন দাক বিচাৰি উলিওৱাটো আমাৰ কাৰণে প্ৰাইম চিন্তা সকলোৰে চিন্তা তাক লৈ বিতৰ্ক কৰাটো আমাৰ কাৰণে এই মুহূৰ্তত কেতিয়াও মানে আমাৰ কাৰোৰ কাৰণে হেতু কেতিয়াও কাংক্ষিত নহয় ফোকেল পইণ্টটো যে ৰমেন দাক ইমান দিন বিচাৰি পোৱা নাই কিয় চৰকাৰে অসম পুলিচ ব্যৰ্থ নেকি একেবাৰে গুৱাহাটীৰ মাজবজিয়াত থকা মানুহ এজনক আৰু CCTV ফুটেজ পোৱাৰ পাছত মোবাইল ফোনৰ ৰেকৰ্ড পোৱাৰ পাছত তাৰ পিছত বিচাৰি উলিয়াব নোৱাৰা কথাটো নিশ্চিতভাৱে মই ভাবো যে এটো এটা চৰকাৰৰ সাংঘাতিক ব্যৰ্থতা দ্বিতীয় কথা আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এটো নিয়তিৰ পৰিহাস কিন্তু মইতো এটো নিয়তিৰ পৰিহাস বুলি নাভাবো মই ভাবো যে এখন চৰকাৰৰ অসমৰ সাংস্কৃতিক প্ৰাণ এজন মানুহৰ প্ৰতি দায়বদ্ধতা থাকে জীৱিত কালতে আমাৰ ৰমেন দাৰ প্ৰতি চৰকাৰৰ দায়িত্ব আছিল কিন্তু চৰকাৰে ৰমেন দাৰ দুখৰ কিমান সমভাগী হ'ল ৰমেন দাক কিমান সাপোৰ্ট দিলে ফাইনান্সিয়ালি কিমান সাপোৰ্ট দিলে এতিয়া যে যেতিয়া ৰমেন দাৰ ঘৰত এটা প্ৰবলেম হৈছে ৰমেন দা সন্ধানহীন হৈছে তেতিয়া যে মানে বিভিন্ন ধৰণৰ বক্তব্য দিছে চৰকাৰৰ আমাৰ ৰমেন দাৰ নিচিনা দীপেন্দাৰ নিচিনা এনেকুৱা যিবিলাক আমাৰ দিগ্গজ শিল্পী এই দিগ্গজ শিল্পীসকলৰ প্ৰতি সঁচাকৈ দায়িত্ব নাই নেকি চৰকাৰৰ দায়িত্ব জ্ঞানশূন্যতা চৰকাৰৰ দায়বদ্ধতাহীনতাটো আমি কোনো পধ্যে কেতিয়াও ব্যক্তিগত খামখেয়ালিলৈ পৰিণত কৰিব নালাগে মই তেনেকৈ ভাবো আমাৰ এই মুহূৰ্তত চৰকাৰে কিয় উলিয়াই দিব পৰা নাই ছদিন ধৰি ৰমেন দাৰ সন্ধান কিয় দিব পৰা নাই এটোহে মূল প্ৰশ্ন ৰমেন দা যে হেৰাই যাবলগীয়া পৰিস্থিতি এটা হ'ল তাৰ কাৰণে ব্যক্তিগত সৰু সুৰা কিবা থাকিব পাৰে কিন্তু তাৰ কাৰণে সকলোৱে জানে যে ৰমেন দাৰ নিচিনা মানুহৰ ইমান ত্যাগৰ পাছতো ৰমেন দাহেঁতে যে কষ্টত চলিছে আৰ্থিকভাৱে সেই প্ৰশ্নবিলাকৰ মীমাংসা চৰকাৰে কৰিছিলে নেকি এনেকুৱা বয়োজ্যেষ্ঠ শিল্পী এনেকুৱা অসমৰ সমাজ জীৱনৰ কাৰণে ইমান ডাঙৰ অৱদান থকা শিল্পী কেতিয়াবা কিবা কাম কৰিছিলে নেকি মই ভাবো যে এতিয়া পৰিয়ালৰ ভিতৰত সংঘাত লগাই পৰিয়ালৰ ভিতৰত বিতৰ্ক লগাই পৰিয়ালৰ ইটো হিটো সৰু সুৰা কথাটোক ডাঙৰ কৰি যিবিলাকে হেতু ইছ্যু ডাইভাৰ্ট কৰি দিব কৈছে সেইটো চৰকাৰৰ পক্ষত কাম কৰিছে মই সেইকাৰণে এই মুহূৰ্তত অসম চৰকাৰক বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো পৰিয়াললৈ আহিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে য'ত ৰমেন দা হেৰাইছিলে তাক চাব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এবাৰ SDRFক লগত লৈ SDRFক নিৰ্দেশ দি ৰমেন দাক অতি শীঘ্ৰে
অন্তত দেওবাৰৰ ভিতৰত কাইলৈৰ ভিতৰত তেখেতক সন্ধান দিয়াৰ ব্ৰহ্মপুত্ৰতে হওক বা অন্য ঠাইতে এই কামটো কৰিব লাগে সেইটো নকৰি এতিয়া নিয়তিৰ পৰিহাস বুলি হাত সাৰিলে আমি নামানো এইটো দুৰ্ভাগ্যজনক নিয়তিৰ পৰিহাস বুলি এছডিআৰএফক দিওঁ মইলেজ কৰি দিছে